নমস্কাৰ। আজি অসম বিধানসভাৰ পূৰ্ণাংগ বাজেট উত্থাপন কৰা হৈছে আৰু এই বাজেটত ৰাজ্যখনৰ মধ্যাহ্ন ভোজনৰ কৰ্মী, আশা কৰ্মী আৰু অংগনবাড়ী কৰ্মীসকলৰ বাবে এটা ভাল খবৰ লৈ আহিছে। তেওঁলোকৰ পাৰিতোষিক বৃদ্ধিৰ সন্দৰ্ভত এই কৰ্মীসকলৰ পাৰিতোষিক বৃদ্ধিৰ নিয়ম সংশোধন কৰা হ'ব, লগতে তেওঁলোকৰ এককালীন সাহায্যও প্ৰদান কৰা হ'ব বুলি ঘোষণা কৰা হৈছে। মহোদয়, আমাৰ চৰকাৰে আশা কৰ্মী, PM মোহনৰ ৰান্ধনী, অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ পাৰিতোষিক আদি বৃদ্ধিৰ দাবী সম্পৰ্কে অৱগত হৈছে। জনস্বাস্থ্য আৰু সমাজ কল্যাণৰ ক্ষেত্ৰত তেওঁলোকে আগবঢ়োৱা মূল্যৱান অৰিহণাৰ প্ৰতি স্বীকৃতি প্ৰদান কৰি 2025 চনৰ 1 অক্টোবৰৰ পৰা তেওঁলোকৰ পাৰিতোষিক চৰকাৰী ভাত্তা সংশোধন কৰাৰ লগতে এককালীন সাহায্য প্ৰদানৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। নিৰ্দিষ্ট বেতন লাভ কৰা মাষ্টাৰ ৰোল আৰু ৱৰ্কছপ কৰ্মচাৰীসকলক চৰকাৰে যোগ্য ঘৰ ভৰা ভাত্তা 50% প্ৰদান কৰিব। প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ মুফ্ত বিজুলী যোজনাৰ প্ৰতি উৎসাহিত কৰাৰ বাবে ৰাজ্য চৰকাৰে কৰ্মচাৰী প্ৰতি কিলোৱাটত 2000 টকাকে সৰ্বোচ্চ 3 কিলোৱাটত 6000 টকা পৰ্যন্ত ৰাজ সাহায্য প্ৰদান কৰা হ'ব। এই সুবিধা ঘৰৰ চালত সৌৰশক্তি চালিত বিদ্যুৎ